বিজেপিক ৰুধিবলৈ আচাৰ ৰণ প্ৰস্তুতি প্ৰান্তে প্ৰান্তে বিজেপি বিৰুদ্ধে আচাৰ পোষ্টাৰিং সমাগত লোকসভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰান্তে প্ৰান্তে বিজেপিৰ বিৰুদ্ধে কৰিছে পোষ্টাৰিং 2024 চনৰ পৰা শাসনৰ ভাৰ লোৱা শাসকীয় চৰকাৰে আদিবাসীসকলৰ জনজাতিকৰণকে ধৰি কেতবোৰ মৌলিক সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু মিছা কথাৰ ফুলজাৰি মৰা বিজেপি চৰকাৰে ভূমিপট্টা চাহ শ্ৰমিকৰ মজুৰিৰ লগতে জনজাতি প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰিছে যাৰ বাবে চাহ বাগিচা আৰু আদিবাসী বসতি প্ৰধান এলেকাত আদিবাসী ছাত্ৰ সন্থাই বিজেপি দলীয় নেতা কৰ্মীক বাধা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে বুধবাৰে লিডু চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটাৰ আঞ্চলিকৰ নেতা কৰ্মীয়ে বিভিন্ন ঠাইত বিজেপি বৰ্জনা পোষ্টাৰিং কৰি বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু লিডু প্ৰাথমিক সমিতিৰ যুটীয়াভাৱে আজি এইটো কাৰণে পোষ্টাৰিং কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ যিহেতু যোৱা 2014 চনত বিজেপি চৰকাৰখনে যেতিয়া শাসনত আহিলে তেতিয়া আমাক আদিবাসী জনগোষ্ঠীটোক মানে এখন প্ৰতিশ্ৰুতি দিছিলে যিহেতু আমাক প্ৰথম দাবীটো আছিলে যে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান দ্বিতীয়খন দাবী আছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি তৃতীয়খন দাবী আছিলে ভূমিপট্টা চতুৰ্থখন দাবী আছিলে যে চাহ বাগিচাই থকা মানে চিকিৎসালয় আৰু যিটো স্কুলৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে উন্নতি আৰু উন্নতমান আৰু বৈজ্ঞানিক সন্মতভাৱে কৰিব লাগিব এই দাবীসমূহ আজিলৈকে বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ দেখা পোৱা নগ'ল গতিকে আজি আমি এই চৰকাৰখনক গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ যেহেতু আগন্তুক লোকসভা নিৰ্বাচন সমাগত গতিকে আমি লিডুবাসী ৰাইজ হৈ আৰু লিডুবাসী ইউনিট কমিটি প্ৰাথমিক সমিতি হৈ আমি আজি এই পোষ্টাৰিং কাৰ্যসূচীৰ যোগেদি আমি হকিয়াই দিব বিচাৰিছোঁ যেহেতু বিজেপি চৰকাৰখনক অনাগত দিনবোৰত যদি আমাক এই 5 দফীয়া যি আমাৰ দাবী এই দাবীসমূহ যদি পূৰণ নহয় আমি স্পষ্ট ভাষাৰে কৈছোঁ যে বিজেপি চৰকাৰখনক ভোট দিয়া নহ'ব আমি ভোট বৰ্জন নকৰোঁ ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ গতিকে আমি ভোট বৰ্জন নকৰোঁ কিন্তু বিজেপিকহে বৰ্জন কৰিম মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ প্ৰতিবেদন মাই নিউজ এনি